নমস্কাৰ, মই বিটল দাস। আশা আৰ্ট বিটল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ'লৈ আমি যাব ওলাইছোঁ মাজুলীৰ বাঘৰ গাঁৱৰ হৰি মন্দিৰলৈ। তাতে অখণ্ড ভাগৱত পাঠ আছে, ৰাইজে আয়োজন কৰিছে আৰু আমি আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনাক সবকো অকণমান তাৰ আভাস আমি দেখাব বিচাৰিছোঁ আমাৰ ইউটিউব চেনেলটোৰ জৰিয়তে। এয়া আমাৰ সমূহ পৰিয়াল, আমি বাঘৰ গাঁৱৰ ভাগৱত পাঠ যি স্থান আছে সেই স্থানলৈ যাব ওলাইছোঁ আৰু আমি বৰ্তমান আহি পালোহি বাঘৰ গাঁৱৰ যি মেইন ৰোডত থকা যি দ্বাৰ গেট, সেই গেট প্ৰথমখন গেট পাৰ হৈছোঁ আৰু ইয়াৰ পাছতে আমি গৈ পামগৈ বাঘৰ গাঁৱৰ যি অখণ্ড ভাগৱত স্থান, সেই স্থান। আমাৰ ভিডিঅ'টো চাই কেনে লাগিছে জনাব, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল ব্যক্তি মোৰ এই ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনালোঁ। আপোনাৰ খবৰ অকণমান মৰমেৰে উৎসাহিত কৰি আকৌ নতুন নতুন ভিডিঅ' আমি বনাবলৈ উৎসাহিত হ'ম আৰু ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। ভুলক এটি সুন্দৰ পৰিৱেশ, সুন্দৰ এটা পৰিৱেশত আজি আমি লৈ আহিছোঁ আপোনাৰ হ'ব আমাৰ ভিডিঅ'টোৰ জৰিয়তে। চাই আৰু শুনি খুব ভাল পাব। ঠিক আছে, যাওক যাওক যাওক, হ'ব যাম বাৰু। লগাম ওলাম আহা। যিমতে পাই অন্ত জ্ঞান ভক্তিৰ সাধন সাৱধানে বিষ্ণু মহাৰাজ দেৱে তাৰে পুত্ৰ বিদিত ভাতৃ ভগলক স্নেহ কৰি আতিশয় এক এক দিবি মহাবয় সত্যক পূৰ্ব ধুম্ৰ এশপদ ভিন লিখক জীৱনীয়াৰ উপৰে তুমি
এয়া নামঘৰ ভাগ দেখিছে, এয়া এখন তলৰ ছাট আৰু এখন ওপৰতে অখণ্ড ভাগৱত পাঠ হৈ আছে আৰু তলতে খোৱা বোৱাৰ যিখিনি মানে কাৰুকাৰ্য আছে সেইখিনি চব তলতে হৈছে। খুব সুন্দৰ এটি নামঘৰ আৰু নামঘৰ ভাগ দেখি বহুত ভাল লাগে। আপোনাৰ সব আহিব, ইয়াতে নাম চাব, খুব ভাল পাব। এয়া দেখিছে তলতে খোৱা বোৱা হ'ল আৰু এয়া ওপৰলৈ উঠি গৈ আছে, মানে ওপৰলৈ উঠি গৈয়ে নামঘৰ ভাগ পাব। এয়া তেখেতলোকৰ নিৰ্মাণ কাৰ্য অলৰেডি চলি আছে, সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'লে খুব সুন্দৰ লাগিব। এয়া দেখিছে জানি আছে তুমি হব মহাভাগৱত অতিকালনে মূৰতীয় হৈ আছে সম্পদ মুখ ফৰে ভকত আনৰ প্ৰিয় নাই তুমি হলে মুখ প্ৰিয় কৰিলে জোৰাই এই ৰাম যত তুমি হব মোৰ মহাপ্ৰিয় কেতে কেছে কহ মন্ত আতি শুভ ভকতৰ পৰম পবিত্ৰ মহামৃত পদ ভকত হবৰ ইহে আখণ্ড সম্পদ গোপনে কান্ত মনে লবিলে সাৱধানে শুনা পাবে নিকটিতনয় মতে বন্ত শুনা মহন্ত হয়েতে বলিয়া পাশে শিৱ ভগৱন্ত সদয় হৃদয় ভয় দেখিলন্ত পৰম ভকতি গীতাঞ্জলি হৈ আছে ৰাজপুত গণ নাৰায়ণ পৰে বাক্য দুৰিলাতে খন